নমস্কাৰ বন্ধু-বান্ধৱীসকল, সোণীয়া আছাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুতখিনি পোষ্ট যিহেতু মুকলি কৰা হৈছে আৰু কি মুকলি কৰা হৈছে সেইখিনি গোটেই ডিটেইলছ মই এতিয়া নকওঁ, যিহেতু মই অনলি এটা পোষ্টৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ, যিটো নেকি আমাৰ কনষ্টেবল গ্ৰেড 3 লেভেলৰ পোষ্ট, যিটো নেকি আমাৰ গাৰ্ডমেন বুলি ক'লে সকলোৱে বুজি পায়, হয়তো কিছুমানে নাজানিব পাৰে। মই আপোনালোকক ক'ব বিচাৰিছোঁ, যিহেতু আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো নেকি কনষ্টেবল গ্ৰেড 3 লেভেলৰ পোষ্ট ভেকেঞ্চি আহিছে, কিমানটা ভেকেঞ্চি আহিছে আৰু কোনে কোনে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব, গোটেই ডিটেইলছ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। আৰু কোনোবাই যদি এই চেনেলটো প্ৰথমবাৰ আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব নাপাহৰিব। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তললৈ স্ক্ৰল কৰিছোঁ, স্ক্ৰল কৰাৰ পিছত এইটো হৈছে গ্ৰেড 3 লেভেলৰ পোষ্টৰ ভেকেঞ্চি। মই আপোনালোকক দেখাই দি আছোঁ। ইয়াতে কনষ্টেবল গ্ৰেড 3 গ্ৰেড পে আমাৰ ৰখা হৈছে 5,600 টকা। আৰু আপোনালোকৰ যিটো নেকি আমাৰ টোটেল ভেকেঞ্চি আপোনালোকে ইয়াতে দেখা পাব 733টা ভেকেঞ্চি, যিহেতু গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে, যিটো নেকি আমাৰ গাৰ্ডমেণ্টৰ 733টা ভেকেঞ্চি যিহেতু মুকলি কৰি দিয়া হৈছে। আমাৰ আনৰিজাৰ্ভত ৰখা হৈছে, আমাৰ মেলৰ আনৰিজাৰ্ভত ৰখা হৈছে 189টা আৰু OBC MOBCৰ কাৰণে 198টা আৰু ট্ৰাইবছ আমাৰ 15টা ৰখা হৈছে। আৰু যিটো নেকি SC 29টা আৰু STP 42টা আৰু ST হেল্থৰ যিটো নেকি আমাৰ 29টা আৰু টোটেল ভেকেঞ্চি আমাৰ মেলৰ 502টা আৰু ফিমেলৰ ইয়াতে আপোনালোকৰ আনৰিজাৰ্ভত ৰখা হৈছে 81টা আৰু OBC MOBCৰ কাৰণে ৰখা হৈছে 85টা আৰু TA ট্ৰাইবছৰ আমাৰ 7টা ৰখা হৈছে, SCৰ 13টা ৰখা হৈছে, STP 18টা, ST হিলছৰ 12টা। ইয়াতে আমাৰ টোটেল ভেকেঞ্চি আমাৰ ছোৱালীৰ কাৰণে ৰখা হৈছে 216টা। আৰু এইটো হৈছে, আৰু তললৈ স্ক্ৰল কৰিছোঁ, স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যিটো নেকি আমাৰ এক্স ছাৰ্ভিচমেনৰ এক্সট্ৰা পোষ্ট ভেকেঞ্চি ৰখা হৈছে, 15টা ৰিজাৰ্ভেশ্যন ৰখা হৈছে এক্স ছাৰ্ভিচমেনৰ। এইখিনি হৈছে, আৰু যিহেতু এই গাৰ্ডমেণ্টত আপোনালোকে গোটেই সকলোৱে এপ্লাই কৰিব নোৱাৰিব, যিহেতু ইয়াতে তললৈ মেনশ্যন কৰা হৈছে কোনে কোনে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। মই তললৈ স্ক্ৰল কৰি আপোনালোকক দেখাই দি আছোঁ। যিহেতু ইয়াতে আপোনালোকক কৈ আছোঁ, বয়সৰ সময়সীমাটো আপোনালোকক দেখাই দি আছোঁ, যিটো নেকি ফৰ কনষ্টেবল গ্ৰেড 3 আৰু এইফালে বেনমেন আৰু কনষ্টেবল ফৰেষ্ট গাৰ্ড গ্ৰেড 1 গেম, এনেকুৱাকৈ পোষ্টৰ আপোনালোকৰ 18ৰ পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ধুনীয়াকৈ ইয়াতে মেনশ্যন কৰা হৈছে 18ৰ পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু তললৈ স্ক্ৰল কৰিছোঁ, আপোনালোকে তাৰ লগতে এজ ৰেজিষ্ট্ৰেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে 5 বছৰ, ST STP ST হিলছৰ 5 বছৰ, OBC MOBC 3 বছৰ, তেনেকুৱাকৈ দিয়া আছে। আৰু তললৈ স্ক্ৰল কৰিছোঁ, স্ক্ৰল কৰাৰ পিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক দেখাই দিছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন আমাৰ যিটো নেকি গ্ৰেড 3 লেভেলৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, আৰু ইয়াতে আপোনালোকে AFPF কনষ্টেবল গ্ৰেড 3 আৰু বেনমেন কনষ্টেবল বুগলাৰ আৰু SSLC চিম্পুল SSLC আপোনালোকে মেট্ৰিক পাছ কৰিলে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আদাৰ মেণ্টৰেৰী কোৱালিফিকেশ্যন কনষ্টেবল গ্ৰেড 3 ইয়াতে লিখা আছে আদাৰ মেণ্টৰেৰী কোৱালিফিকেশ্যন ফৰ কনষ্টেবল গ্ৰেড 3। আপোনালোকৰ হোমগাৰ্ড চাৰ্টিফিকেট থাকিব লাগিব আৰু মিনিমাম NCC A চাৰ্টিফিকেট থাকিলে ABC গোটেইখিনি চাৰ্টিফিকেট থাকিলে আপোনালোকে এই পোষ্টৰ কাৰণে এলিজিবল হ'ব। আপোনালোকে গম পালে, মই ধুনীয়াকৈ কৈ দিলোঁ। আপোনালোকে NCC চাৰ্টিফিকেট Aৰ পৰা ABC থাকিলে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে হোমগাৰ্ড চাকৰি ট্ৰেইনিং চাৰ্টিফিকেট আছে, তথাপিও এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইখিনি আছিল, ধুনীয়াকৈ আপোনালোকক বনাই দিলোঁ, যিটো নেকি গ্ৰেড 3 লেভেলৰ পোষ্ট।
আপোনালোকক জনাই দিলোঁ গ্ৰেড 3 লেভেলৰ যিহেতু 733টা পোষ্ট ভেকেঞ্চি আহিছে যিহেতু গ্ৰেড 3 লেভেলৰ পোষ্ট আপোনালোকে ধুনীয়াকৈ এই পোষ্টৰ কাৰণে যদি আপোনালোকৰ চাৰ্টিফিকেট আছে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব সকলো মেল ফিমেলৰ আপোনালোকে এপ্লাই কৰিব পাৰিব ধন্যবাদ